হেল্ল' এভৰিৱান আৰু আজি মই বহুত এক্সাইটেড এইটো ভিডিঅ'ৰ কাৰণে কাৰণ আজি মই ফাৰ্ষ্ট টাইম পেইণ্ট কৰিম মোৰ লাইফত। সঁচা কথা ক'বলৈ গ'লে মই এতিয়াও আম আপেল একো আঁকিব নাজানো, কিন্তু আজি মোৰ জোচ যে মই আজি পেইণ্টিং বনামেই, কিয়নো কণ্টেণ্ট ইজ মেইন। চ' লগত লৈ আহিলোঁ গুণগুণ আৰু ৰাজু অকণমান বোলে কেঁচা, কিন্তু আমাৰ গুণগুণৰ কথাটো মই আপোনালোকক কৈছিলোঁ, তাই আগৰ পৰাই আৰ্ট কৰে। চ' ময়ো বহি ল'লোঁ পিণ্টাৰেষ্টৰ পৰা একদম ইজি এটা চাই মেলি, কিন্তু মোৰ নিজৰ ইমান ভাল লাগিছিলে যে এটলিষ্ট মই এইটো কৰিব পাৰিলোঁ। ৰাজেও বহুত ফাৰ্ষ্টত ধুনীয়া কৰিছিলে, দেন গুণগুণেও বহুত ধুনীয়া কৰি আছিলে, কিন্তু ৰাজে লাষ্টত বহুত গেলা কৰি পেলালে, সেইটো আপোনালোকে দেখিবলৈ পাব। বাট দি মুমেণ্ট য'ত আমি ইয়াক কৰি আছিলোঁ, ইট ৱাজ ৰিয়েলি ফান। আৰু এয়া আপোনালোকে দেখিব পাইছে যে ৰাজে কি অৱস্থা কৰি পেলালে, সি হেনো এবষ্ট্ৰেক্ট পেইণ্টিং বনালে দেই। এইখন তাৰ এবষ্ট্ৰেক্ট পেইণ্টিং, আৰু গুণগুণে চবতছে ভালকৈ একদম ছিৰিয়াছকৈ ল'লে কামটো, আৰু মোৰো এয়া চ' ডেটছ ইট।